মই প্ৰথমে পোহৰ চেনেলৰ জৰিয়তে অসমবাসীলৈ শুভ নৱবৰ্ষৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উজ্জ্বল সমিতি আৰু মহাকালী চাহ বাগিচা ৰাইজৰ উদ্যোগত পঞ্চবাৰ্ষিক বৃদ্ধ পিতৃ মাতৃ সম্বৰ্ধনা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি সঁচাকৈ মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে আমাৰ এইসকল যুৱকে একত্ৰিত হৈ আজি কেইবাবছৰ দিন ধৰি বছৰৰ অন্তিমটো দিনত আৰু নতুন বছৰৰ আগমুহূৰ্তত বৃদ্ধা মাতৃ পিতৃসকলক এই সন্মান যাচিছে, তেখেতসকলক সহায়ৰ হাত আগবঢ়াই দিছে। আৰু নিশ্চিতভাৱে আমি বৰ্তমান এই যুগত বহু জেগাত দেখিছোঁ, শিক্ষিত সমাজতো দেখিছোঁ যে যিটো সময়ত বৃদ্ধা মাতৃ বা বৃদ্ধা দেউতাকক লগ দিব লাগিছিল, মৰম দিব লাগিছিল, সন্মান দিব লাগিছিল, সেইটো সময়ত বহু এনে পৰিয়াল আছে যিসকলে বৃদ্ধা আশ্ৰমত নিজৰ বৃদ্ধ মাতৃ পিতৃক এৰি থৈ আহে। ই অতি দুৰ্ভাগ্যজনক কথা। আৰু সেই সময়ত আমাৰ এই উঠি অহা আমাৰ যুৱক যুৱতীসকলে একত্ৰিত হৈ মহাকালী চাহ বাগিচাত আজি দীৰ্ঘদিন ধৰি বৃদ্ধ মাতৃ বৃদ্ধ দেউতাকক সন্মান যাচি আহিছে। ই এটা গৌৰৱৰ কথা। আৰু মই আশা কৰিছোঁ তেখেতসকলৰ এই সৎ প্ৰচেষ্টা আগন্তুক দিনত আৰু শক্তিশালী হৈ উঠিব। আৰু সেই মাক দেউতাকসকলক সন্মান যচাৰ লগতে তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকৰ যি প্ৰেৰণা, ইয়াক লৈ পেলাই এখন সৰ্বসুন্দৰ সমাজ সৃষ্টি হ'ব, যিখন সমাজে আজি এই অঞ্চলবাসীক সৰ্বতো প্ৰকাৰে দুখে বিপদে আগুৱাই লৈ যাবৰ কাৰণে একাকাৰ হৈ পেলাই কাম কৰিব। উজ্জ্বল সমিতি আৰু সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি আমাক সহায় কৰিছে সিহঁতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতখিনি মানুহে আমাক সহায় কৰিলে, যেনেকৈ সঞ্জয় দা আৰু সেনেকৈ বহুত মানুহ আছে আমাক বহুত সহায় কৰিলে। আৰু মহাকালী ৰাইজৰ মানুহ বহুত সহায় কৰিছে। মহাকালীত আজি আমি বৃদ্ধ মাতৃ উজ্জ্বল সমিতি হৈ এখন আমি প্ৰগ্ৰাম পাতিছোঁ। সেই প্ৰগ্ৰামত আমাৰ উপস্থিত পোহৰ নিযোগত ধন্যবাদ জনাইছোঁ। আজি আমাৰ প্ৰগ্ৰামৰ উদ্দেশ্য আছিল আমাৰ মহাকালীৰ বৃদ্ধ মাতৃ পিতৃক সম্বৰ্ধনা জনোৱা। আৰু আজি আমি পিতৃ মাতৃ সম্বৰ্ধনা আমি জনালোঁ। আৰু আজি আমাৰ সেই কাৰ্যসূচীত আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত আছিল। আৰু সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত থাকি আমাৰ মাজত বৃদ্ধ মাতৃক সম্বৰ্ধনা জনাই লগতে তেখেতৰ উপস্থিতিও আমি কামনা কৰি আমাক উপস্থিত থাকি আমাক যি উৎসাহিত কৰিলে আমি ধন্যবাদ জনাইছোঁ। আৰু আজিৰ বৃদ্ধ মাতৃ সম্বৰ্ধনাত এতিয়ালৈকে আমি 20-25 গৰাকীমানক আমি বৃদ্ধ মাতৃক সম্বৰ্ধনা জনালোঁ। আৰু আমি আজিৰ ভিতৰতে আমি কাৰ্যসূচীখন চলাই যাম। লগতে যিসকল থাকিও যে আমি অহাকালিৰ ভিতৰত আমি ঘৰলৈ গৈ সেই বৃদ্ধ মাতৃক কম্বলখন আমি ঘৰতে বিলাই আহিম। আৰু এই কাৰ্যসূচীখন আগন্তুক দিনতো আমি যাতে আৰু ভালকৈ কৰি যাব পাৰোঁ আমি আশা ৰাখিছোঁ। আৰু আমাক সহায় কৰা আমাৰ মহাকালীৰ সকলো যুৱক আৰু ডাঙৰীয়া মহোদয়হঁতক ধন্যবাদ জনাইছোঁ, এনেকৈ আমাক সহায় সহযোগ আগবঢ়োৱাৰ বাবে। ধন্যবাদ।